অহম ভূমিতে অসমীয়াক প্ৰত্যাহ্বান খিলঞ্জীয়াক প্ৰত্যাহ্বান ২৬ বঙালী সংগঠনৰ দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত সংবাদ মেলত সৰব ২৬টাকৈ বঙালী সংগঠনৰ উমৈহতীয়া মঞ্চ নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ এনআৰচিক লৈ তীব্ৰ অসন্তুষ্টি ২৬টাকৈ বঙালী সংগঠনৰ নাগৰিকত্ব সংশোধনী বিধেয়কলৈ পূৰ্ণ সমৰ্থন ৭১ৰ আগত অহা হিন্দু বঙালীক নাগৰিকত্ব দিয়ক ৭১ৰ আগত অহা বঙালীৰ কিবা কিবি কাৰণতহে নথি পত্ৰ নাই তেওঁলোকে দিন হাজিৰা কৰা মানুহ তেওঁলোকে কাগজ পত্ৰ ইমান ৰাখিব পৰা নাছিল তেওঁলোকে 71ৰ আগত অহা মই কোৱা নাই যে 71ৰ পিছত অহা কিন্তু কিছু কাৰণত তেওঁলোকৰ কাগজ পত্ৰ নাথাকিব পাৰে মই তেওঁলোকক কৈছো যে আমি বিলটো সেইকাৰণে আমি বিলটো কৈছো সিটিজেনশিপ যিটো ৰাইট এইটো আমাৰ জন্মগত অধিকাৰ এইটো আমি বিচাৰিম আৰু এইটো আমাক দিবই লাগিব হয় আপুনি ঠিকেই শুনিছে নথি পত্ৰ নাই কিন্তু লাগে নাগৰিকত্ব এটা কথা স্পষ্ট কৰিলে দেশৰ বিভিন্ন স্থানত সংস্থাপন দিলেও আপত্তি নাই কিন্তু আইন শৃংখলা ব্যৱস্থাৰ ওপৰত আস্থা নাই গলে পৰেশ বৰুৱাই ভুল বুজিছে বুজা উচিত আজি আৰু পৰেশ বৰুৱাই যোনটো আমাক অলৰেডি কৈছে এইটো দুৰ্ভাগ্যজনক তেওঁ একচুৱেলি মেইন ফেক্টটো তেওঁ গম নাপায় আমি এটা কথা ক্লিয়াৰ বিচাৰিছো যে হিন্দুস্তানত হিন্দুটো কেতিয়াও বিদেশী হ'ব নোৱাৰে মঞ্চত নাই পিছে অনুষ্ঠানটোৰ ইফালে সিফালে ঘূৰি থকা অৱস্থাত দেখা গ'ল বিধায়ক শিলাদিত্য অৰ্থাৎ জুই দিয়া লোকজন বিধায়ক শিলাদিত্য ইয়াৰ পাছত ১৭ নৱেম্বৰত খানাপাৰাত বঙালী সংগঠনৰ বৃহৎ সমাৱেশ আমাৰ কথাখিনি আমি বুজাবৰ কাৰণে আপোনালোকৰ ওচৰত আমি ১৭ নৱেম্বৰত এটা মৈত্ৰী সন্মিলন আমি পাতিছো সকলো ৰাজনৈতিক দল সকলো জাতীয় সংগঠন সবকে আমি মাতিম অৱশ্যে খিলঞ্জীয়া তথা জাতীয় দল সংগঠনে এই কাৰ্যক কেনেদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সৈতে ইফতিকাৰ চৌধুৰীৰ ৰিপৰ্ট প্ৰাগ নিউজ